মোৰ গাঁৱতে নাতিদৰতে মই এখন খেলপথাৰত খেল খেলি থাকোঁতে কিছুমান AGP নতুবা ভুৱা কংগ্ৰেছী মানুহে আজি আক্ৰোশমূলকভাৱে ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কিছুমান ব্যক্তিয়ে মোক আক্ৰমণ কৰিলে। সেই আক্ৰমণৰ ফলত আজি মই বহুত বেছি আঘাতপ্ৰাপ্ত হৈছোঁ। কাণৰ কিছু নুশুনা নিচিনা হৈ যোৱা নিচিনা হৈছে আৰু তাৰ ফলত মই হস্পিটেলৰ ফালৰ পৰা লেঙেৰী হস্পিটেলত মই দেখুওৱাৰ পিছত তেখেতলোকে AMCত মোক ৰেফাৰ কৰিছে আৰু তেখেতলোকে মোক ইয়াতো কিছুমান দাগ পৰিছে আৰু তাৰ ফলত এতিয়া মই ডিব্ৰুগড় মেডিকেল কলেজলৈ মোক ৰেফাৰ কৰিছে আৰু যিসকল ব্যক্তিয়ে এই আক্ৰমণটো কৰিছে তেখেতলোকৰ নাম হ'ল ঋতু গগৈ, হেমন্ত গগৈ আৰু লাটুমণি গগৈ। আৰু যিসকল লোকে ৰাজনৈতিক আক্ৰোশৰ বলি মই হৈছোঁ, যাতে অনাগত ভৱিষ্যতৰ সময়ত তেখেতলোকে তেনেধৰণৰ এক নিকৃষ্ট ৰাজনীতি কৰিব নোৱাৰে, তাৰ বাবে মই তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ। যাতে আৰক্ষীক অৱগত কৰা হৈছে নেকি? আৰক্ষীক অৱগত কৰা হৈছে ইতিমধ্যে, আৰু তেখেতলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমাক আশ্বাস দিছে। আৰু এই চেগতে মই আৰক্ষী প্ৰশাসনকো কথাখিনি ভালদৰে অৱগত কৰিছোঁ যে মই যিদৰে আক্ৰোশৰ বলি হৈছোঁ, যাতে এনেকুৱা ধৰণৰ আক্ৰোশৰ বলি হ'ব লগা নহয়, তাৰ বাবে আৰক্ষী প্ৰশাসনে সুব্যৱস্থা ল'ব বুলি মই আশা ৰাখিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।